মানে মোৰ ছটা দন্ত আজি খেলা চাবি না নাচা ফুল এনজয় না বঢ়িয়া স্বাগতম টু ৰিকি ব্লগছ আৰু কি খবৰ আশা কৰোঁ সকলোৱে ভালে আছে তো গাইছ আজি এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ আজি ভিডিঅ'টো হ'ল মানে গাইজ 24 তাৰিখ আজি আৰু সেই দিনটো আহি পাল আজি মানে আমাৰ মোৰ ঘৰত মানে প্ৰাইজ মানে এখন ফুটবল খেল আছে মানে অনুষ্ঠিত কৰাইছে আজি প্ৰথম আৰম্ভণি আৰু মানে এতিয়া মানুহ অহা নাই মানে আহিবই তো এতিয়া বলক গাইজ ভিডিঅ'টো আৰম্ভ কৰোঁ কি কি হয় কি কি নহয় মানে প্ৰথম আৰম্ভণিটো অলপ সম্বৰ্ধনা অনুষ্ঠানো আছে তো এতিয়া বলক আমাৰ মানে জেঠা মানে দুটা নতুন ফুটবল আনিছে নেভিয়া আৰু ফুটবল দুটাত মানে আমাৰ গাঁৱৰ নামটো লিখি দি আছে মানে নহ'লে হেৰাই যায় না গাইজ চাই থাকক আপোনালোকে স্কিপ নামাৰিব আৰু আছে মানে পতাকা উত্তোলন কৰা হোৱাৰ পিছত আৰু এইবাৰী মানে মঞ্চ মুকলি আছে তো এতিয়া বলক আৰু মঞ্চ মুকলি কৰোঁ আমি তো গাইজ এতিয়া মানে সম্বৰ্ধনা অনুষ্ঠান আছে মানে মঞ্চ মুকলি কৰাৰ আগত সম্বৰ্ধনা অনুষ্ঠান আৰু তাৰপিছতে মঞ্চ মুকলি আমাৰ কৰিবই আৰু মঞ্চ মুকলি কৰাৰ পিছতে আমাৰ আজিৰ যিখন খেল দৌতি জোৰদাৰ দল আৰু কাটাজাৰ FC বনাম ভাংনামাৰী FC আছে আৰু এতিয়া কোনটো টিম আজিৰ দিনৰ জয়লাভ কৰে সেইটো আমি খেলখনৰ পিছতহে গম পাম তো চাই থাকক ভিডিঅ'টো আৰু এতিয়া মঞ্চ মুকলি কৰাৰ সময় আহি গ'ল না ভালে বঢ়িয়া বঢ়িয়া এনে ভিডিঅ'বোৰ চাই না নাচা তোমাৰ ভিডিঅ'বোৰ চাই আছোঁ ভালে লাগিছে ছাপোৰ্ট কৰিব আৰু মামা আৰু খুৰা চাই না নাচাই মামা চাই না নাচা ভিডিঅ'বোৰ ছাপোৰ্ট কৰিব আৰু আমাৰ আজি খেল সম্পাদক আমাৰ মোৰ ভিনিয়ে হয় ভিনি এনে কষ্টটো এইকেইদিন পূৰা কৰি আছা ৰাইজৰ কাৰণে বহুত দুটি দলৰ খেল লাগিছোঁ যাতে এখন খেল আমি এতিয়া আজিৰ এই উদ্বোধনী খেলখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ বাবে আগবাঢ়িছোঁ আমাৰ সেইখিনি মঞ্চত আসন গ্ৰহণ কৰা সন্মানীয় অতিথি মানে গাঁৱৰ মুখা গাঁৱৰ জ্যেষ্ঠ লোকসকল চাহ চিনাকি পৰ্ব আগবঢ়াই লৈ যোৱাৰ বাবে মই সন্মানীয় চব্জি ভক্ত হৈ যাব এতিয়া অসম সংগীত গোৱাৰ পিছত আজিৰ খেলখন আমাৰ অনুষ্ঠিত কৰা হ'ব এতিয়া মানে আমাৰ যিটো আমাৰ অসম সংগীতটো গোৱা হ'ল আৰু ভিডিঅ'টোত আপোনালোকে দেখিছে চাগে তো এইবাৰ মানে আমাৰ খেলখন মানে আৰম্ভ হ'ব আৰু বলক এতিয়া আমি খেলৰ উপভোগটো লওঁ আৰু আহি আছোঁ অলপ পাছত আপোনালোকৰ ওচৰত আৰু সকলোৱে যাতে চাই থাকে স্কিপ নামাৰে তো গাইজ এতিয়া বলক মানে জোৰদাৰ টিম সেউজীয়াটো হ'ল আপোনাৰ এই টিম আৰু ৰেডটো হ'ল জোৰদাৰ ক্লাব আৰু কাটাজাৰ FC গাইজ মানে দুটি টিমে আৰু মানে সেউজীয়া টিমটো কাটাজাৰ FC এটা কৰিছে আৰু মই মানে বৰষুণ দি আছে অলপ আৰু ছাতিৰ তলত এতিয়া আৰু খেলা চাম ভাইটি আমাৰ পুৰা মানে বৰষুণটো সঁচাই আহিব না নাহে আহাটা হেন পাং মই আহাটা হেন পা আৰু আজি কোনটো টিম মানে জয় হোৱা হেন পা এইটো গোবৰ্ধনা টিমটো জয় হ'ব জয় হল ভাল লাগিছে না ফিল্ডা পিছলা আশা থাকিল আৰু নেক্সট মেচ যাতে ভাল কৰি খেলে দাদা আৰু মোৰ যাতে ব্লগটো চাই মই লিখি দিম দাদা কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে উইন হৈ কেনেকুৱা লাগিছে বঢ়িয়া না আৰু গাইছ আজি মানে ছাবস্ক্ৰাইবাৰ এটাক লগ পালোঁ মোৰ চেনেলটো চাই ভাগিন
ভিডিঅ' চানা নাচা আৰু দাদা কেনেকুৱা লাগিল আজি মানে বৰষুণৰ বতৰত যে আজি যে খেলখন যে উপভোগ কৰিলোঁ কেনেকুৱা লাগিল? খুব ভাল লাগিল। তো দাদা মোক ছাপোৰ্ট কৰিব। আজি মানে মেটছৰ এটা প্ৰাইজ দিব, মানে বেষ্ট প্লেয়াৰ আজিৰ মেটছখনৰ। তেখেতৰ ভৰিৰ যাদু আমি দেখিবলৈ পাইছোঁ আৰু সুন্দৰ খেল দেখুৱাই ৰাইজক আপ্লুত কৰিলে। তেখেতক আজি মেন অফ দ্য মেচ হিচাপে বিবেচনা কৰা হৈছে। এয়া মেন অফ দ্য মেচ ট্ৰফিটো আগবঢ়াইছে নেকিবুৰ ৰহমান ডাঙৰীয়া। মেটছখনৰ বেষ্ট প্লেয়াৰ আমাৰ প্ৰীতম দা। গুড লাক দাদা। তো মানে আপুনি ভাবিছিলি না আজি যে মানে এনেকৈ যে আপুনি যে এটা আমাৰ ৰাইজক মানে এটা যে আপুনি খেল দেখুৱাব পাৰিবি, ভাবিছিলি না মানে না হঠাৎ হৈছে? গমেই পোৱা নাছিল। আপুনি কিমানমান বছৰ হ'ল ফুটবল খেলা? 3 বছৰ। তো আশা থাকিল দাদাই ভাল খেলাব আগন্তুক। তো বেষ্ট অফ লাক দাদা। এই টুৰ্ণামেণ্ট খেলাটো 3 বছৰ দাদা গাইজ এতিয়া মানে ঘৰত আহি পালোঁ আৰু বহুত ভাল লাগিল। মানে ভাংনামাৰি এফ চিৰ বেড লাক, তেওঁলোকে জয় হ'ব নোৱাৰিলে। কাটাজাৰ এফ চিয়ে ভাংনামাৰি এফ চিক 5 গ'ল দি আজি তেওঁলোকে জয়লাভ কৰিলে। তো গাইজ বহুত ভাল লাগিল আজিৰ খেলখন চাই, আৰু অহাকালিও খেল আছে। আপোনালোকে সকলোৱে যাতে আহে আমাৰ মুখবাৰ খেলপথাৰত, আৰু সময় 3:30 বজাত আমাৰ খেল অনুষ্ঠিত কৰা হ'ব। আৰু গাইজ নেক্সট ভিডিঅ'ত আপোনালোকক আহি আছোঁ এটা বিশেষ ভিডিঅ' লৈ। মানে গাইজ আমাৰ মুখৰ টিমটো যিদিন থাকে সেইদিনৰ ভিডিঅ'ত আপোনালোকৰ ওচৰত আহি আছোঁ। আৰু গাইজ মোক সোনকালে যাতে আপোনালোকে যাতে 1K কৰি দিয়ে, আৰু বেছি নালাগে, মাত্ৰ 400 ছাবস্ক্ৰাইব লাগে। আশা কৰোঁ সকলোৱে যাতে মোক কৰে, আৰু মই পাম বুলি ভাবিছোঁ, কাৰণ আপোনালোকে মোক 600 ছাবস্ক্ৰাইব কৰি দিছে, আৰু সেই 400 নিশ্চয় দিব। তো গাইজ আজি ভিডিঅ'টো এইখিনিতে সামৰণি। যদি কিবা ভিডিঅ'ৰ মাজত কিবা যদি ভুল হৈছে আপোনালোকে কমেণ্টত জনাব। তো ধন্যবাদ।